বাগজান তেলখাদৰ জুই নিৰ্বাপনত পুনৰ ব্যৰ্থ হ'ল বিশেষজ্ঞৰ দল। তৃতীয়বাৰৰ প্ৰচেষ্টাত সোমবাৰে সফলতাৰে বিঅপি স্থাপন কৰে যদিও কাৰিকৰী বিজুতিৰ ফলত নিৰ্বাপন নহল জুই। কিলিং প্ৰক্ৰিয়া চলাই থকাৰ সময়তে কেচিং ভালভত মেল খালে ফাঁট। জুই নিৰ্বাপনৰ বাবে পুনৰ অব্যাহত ৰাখিছে মেৰামতিৰ কাম। লগতে কেনেধৰণেৰে জুই নিৰ্বাপন কৰা হ'ব তাৰ বাবে আজি 6 জনীয়া বিশেষজ্ঞৰ দলে ল'ব সিদ্ধান্ত। বিগত 85 দিন ধৰি জ্বলিয়ে আছে বাগজান তেলখাদৰ জুই। মঙলবাৰে কেচিং ভাল্ভ ফাটি যোৱাৰ পিছত জুই নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ দেখা দিলে অনিশ্চয়তা। পুনৰ আশাত চেঁচা পানী পৰিল, পুনৰ ব্যৰ্থ হ'ল এই প্ৰচেষ্টা। কিছুদূৰ আগুৱাই গৈ যেন পুনৰ পিছুৱাই আহিবলগীয়া হ'ল জুই নিৰ্বাপন কৰাৰ ক্ষেত্ৰত। সফলতাৰে বিঅপি স্থাপন কৰা হ'ল যদিও কিলিং প্ৰক্ৰিয়া সমাপন কৰি থকাৰ সময়তেই যান্ত্ৰিক বিজুতি ঘটিল। কেচিং ভাল্ভত বৃহৎ ফাঁট মেলিলে আৰু যাৰ বাবে অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছে এই সমগ্ৰ নিৰ্বাপন প্ৰক্ৰিয়া। আমি যোগাযোগ স্থাপন কৰিছো, পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক উপাসনা গোস্বামী। উপাসনা, আপোনাৰ কাষলৈ আহিছো। প্ৰতি মুহূৰ্তত আপডেট আপুনি আমাক জনাই আছে। কেচিং ভাল্ভ ফাঁট মেলিছে, যাৰ বাবে পুনৰ অনিশ্চয়তাৰ আৱৰ্তত সোমাই পৰিছে এই জুই নিৰ্বাপন প্ৰক্ৰিয়া। কি নতুন পৰিকল্পনা গ্ৰহণ কৰা হৈছে বৰ্তমান জুই নিৰ্বাপন কৰিবলৈ? হয় জিন্তু, নিশ্চয়কৈ মই এতিয়া বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ বাগজানৰ নিচে কাষত। আৰু এই মুহূৰ্তত যি আমাৰ হাতত তথ্য আহি পৰা মতে যি যোৱাকালি যি কেপিঙৰ যি ফাট মেলা এটা ঘটনা সংঘটিত হৈছিলে, তাৰ পিছত যি জুই নিৰ্বাপনৰ যি প্ৰক্ৰিয়া, সেই তাত চেঁচা পানী পনি যোৱা বুলি আমি জানিব পাৰিছো। আৰু অইল ইণ্ডিয়াৰ মিছন ফেইল কালি বুলি আমাক জানিবলৈ দিছে। আৰু সেয়া হোৱাৰ পিছতে সকলোৰে মনত যে আশাৰ চাকি জ্বলি উঠিছিলে, তাতে এক অনিশ্চয়তা দেখা গৈছে। আৰু এতিয়া কেতিয়া জুই নিৰ্বাপন কৰা হয় সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। আৰু সকলো যেন প্ৰক্ৰিয়া যেন অনিশ্চয়তা কালিলৈ গুচি গৈছে, কিয়নো যি কিলিং কৰাৰ প্ৰক্ৰিয়াৰ সময়ত যি ফাট মেলিছে আৰু ফাট মেলাৰ পিছত সেই যি কেপিঙত ফাট মেলা বুলি আমি জানিব পাৰিছো, তাৰ পিছত সেয়া মেৰামতিৰ কাম বৰ্তমান এতিয়া আৰম্ভ হৈছে। তাত বিশেষজ্ঞৰ দলসকলে আজি দিনটোত সিদ্ধান্ত ল'ব তেওঁলোকে যে পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ তেওঁলোকে যিটো নতুন পৰিকল্পনা তেওঁলোকক পুনৰকৈ কৰিব লাগিব, যিটো সকলো হয়। উপাসনা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। আৰু কি নতুন সিদ্ধান্ত গ্ৰহণ কৰা হয় তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে, কিয়নো 85 দিন ধৰি এই জুইকুৰা জ্বলিয়ে আছে। 27 মেত সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ, আৰু সেই বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত জুইৰ ভয়াৱহতা আমি দেখুৱাইছিলোঁ। কেনেদৰে 7 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছিল সেই বিধ্বংসী অগ্নিকাণ্ডত। দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। আৰু অভিশপ্ত বাগজানৰ এই জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া চলাই থকা হৈছিল যদিও কিছু যান্ত্ৰিক বিজুতিৰ বাবে পুনৰ ব্যৰ্থ হ'ল জুই নিৰ্বাপন কৰিবলৈ। উপাসনা আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। উপাসনা। হয় জয়ন্ত, নিশ্চয়কৈ এটা কথা যিটো আমি জানো যে সকলো প্ৰক্ৰিয়া ইতিমধ্যে কালিৰ ভিতৰত জুই নিৰ্বাপন কৰাৰ চেষ্টা তেওঁলোকে চলাইছিলে। আৰু ইতিমধ্যে 80% কাম যিহেতু হয় তেওঁ সম্পূৰ্ণ কৰিছিলে। কিন্তু কেপিঙত ফাট মেলাৰ ফলত কালি ক'ব লাগিব যি কেচিঙত তাত যে কৰা হৈছিল তাত ফাট মেলিছিলে, তাৰ পিছত তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু সেই সকলো প্ৰক্ৰিয়া অনিশ্চিত কাললৈ গুচি গৈছে। আৰু কেতিয়ালৈকে জুই নিৰ্বাপন কৰা যাব সেয়া এক বহুত ডাঙৰ প্ৰশ্ন আহি পৰিছে, আৰু সকলোৰে মনৰ প্ৰশ্ন হৈ ৰৈ পৰিছে। আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই যিটো সকলো তেওঁলোকে পৰিকল্পনা এটা কৰিছিলে পুনৰ আগৰ পৰাই যে কেনেধৰণৰ জুই নিৰ্বাপন কৰা যাব, কিন্তু এই মুহূৰ্তত তেওঁলোকক আৰু নতুনকৈ পৰিকল্পনা কৰিব লাগিব, কিয়নো কেপিঙৰ যিহেতু কামত ফাট মেলাৰ ফলত তেওঁলোকে মেৰামতিৰ কাম এতিয়া বৰ্তমান আৰম্ভ কৰিছে। আৰু সেই মেৰামতি কেতিয়ালৈকে হয় সেই পৰৱৰ্তী পৰ্যায়তহে আমি জানিব পাৰিম। আৰু জয়ন্ত, ইতিমধ্যে আৰু এটা কথা জানিব পাৰিম, যিটো ক'ব লাগিব মংগলবাৰে আমি এটা খবৰ আমাৰ হাতত আহি পৰিছে যে অইলৰ যি উচ্চ পদস্থ বিষয়া CMD ক'ব লাগিব, তেওঁলোকে এতিয়া কিছু বিষয়াৰ লগতে কৰ্মচাৰী এতিয়া বোধহয় পজিটিভ পোৱা গৈছে। ইতিমধ্যে কৰোণা যিটো আক্ৰান্ত তেওঁলোকে হৈছে, তাৰ বাবে সকলো প্ৰক্ৰিয়াত তেওঁলোকেও জড়িত হৈ আছে। যিটো ওপৰৰ পৰা তেওঁলোকে ফোনৰ যোগেদি তেওঁলোকে সকলো প্ৰতিক্ৰিয়া তেওঁলোকে জানিছিলে আৰু তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে। কিন্তু যিটো তেওঁলোকৰ দেহত ইতিমধ্যে COVID-19 পাইছে, সেয়া এতিয়া বৰ্তমান তেওঁলোকক আইচলেশ্যনত ৰখা হৈছে ইতিমুহূৰ্তত। তথাপিও তেওঁলোকে যিমানখিনি পাৰে তেওঁলোকে চেষ্টা কৰি আছে সেই জুই যি নুমুৱাৰ প্ৰক্ৰিয়া যি তেওঁলোকে সকলো মিলি একেলগে লাগিছে। কিন্তু সেয়াই এতিয়া ক'ব লাগিব যে লক্ষণীয় হ'ব পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ অৱস্থা গ্ৰহণ কৰি। কিন্তু এই কেপিঙৰ যি প্ৰক্ৰিয়া যি তেওঁলোকে পুনৰবাৰ এটা আৰম্ভ কৰিছে, আৰু তাত যিটো অহৰহ গতি যিটো জুই জ্বলি আছে, তাত ভয়াৱহ পৰিস্থিতি বৰ্তমান জয়ন্ত বিৰাজ কৰিছে এই মুহূৰ্তত সকলোৰে মনত। কিয়নো কালি পুনৰবাৰ এটা শব্দ শুনা গৈছিল, আৰু তাৰ পিছতে জানিব পৰা গৈছে যে তাত কেপিঙত ফাট মেলিছে। তাৰ বাবে জুই যি অহৰহ গতি নিৰ্গত যি কিছু সময়ৰ কাৰণে বন্ধ হৈ পৰিছিলে, সেয়া আকৌ জুই জ্বলি উঠিছে তাত। আৰু এতিয়া বৰ্তমান বাগজানত যিটো পৰিস্থিতি, সকলো যিটো ৰাইজ দীৰ্ঘদিনীয়া এক সংগ্ৰাম চলাই আহিছিলে ক'ব লাগিব, তেওঁলোকে ওচৰে পাজৰে যিহেতু ৰিলিফ কেম্পত ইমান দিন তেওঁলোক থাকিবলগীয়া
দিয়া হৈছে আৰু এই মুহূৰ্তত তেওঁলোকে এতিয়া বৰ্তমান তেওঁলোকৰ আশাৰ চাকিত যে পানী পৰিছে আৰু সেয়াই এতিয়া বৰ্তমান দুখ লগা কথা এই মুহূৰ্তত কিন্তু তেওঁলোকে দিশহাৰা হৈ গৈছে কিন্তু তেওঁলোকে বহুত দিনৰ পৰা যিটো আশা এটা আছিলে যে কালিৰ ভিতৰত যিটো সকলো কাম তেওঁলোকৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈ গৈছিলে আৰু সকলোৱে নিশ্চয় হৈছিলে জুই নিৰ্বাপন কৰিব আৰু পুৱাৰ ভাগৰ পৰা যিটো আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলো কিন্তু ইতিমধ্যে যিটো জানিব পাৰিছো যে কেপিঙত তেওঁলোকৰ যিটো বনাইছিলে সেইটো সময়ত যিটো যান্ত্ৰিক বিজুতি এটা হৈছিলে বুলি জানিব দিছে তাৰ পিছত এই ফাট মেলিছে আৰু এতিয়া সেই ফাট মেলাৰ যি প্ৰক্ৰিয়া সেয়া হয়তো কিছু দীঘলীয়া হ'ব বুলি ইতিমধ্যে আমি জানিব পাৰিছো কিয়নো কেপিঙৰ যিটো সৃষ্টি তেওঁলোকে প্ৰতিটো চিষ্টেম আগৰ পৰাই মিলাই লৈছিলে আৰু তেওঁলোকে কেমিকেল তাত নিষ্কাশন কৰি আছিলে অহৰহ গতিত তাৰ লগতে যি দ্ৰব্য যিহেতু তেওঁলোকে কিছু দিয়া হৈছে ৰাসায়নিক দ্ৰব্য তাৰ ফলত এই জুই নিৰ্বাপন কৰা গৈছিলে কিন্তু এতিয়া সেই প্ৰক্ৰিয়া পিছতহে কৰা হ'ব প্ৰথমে আহিব কেপিঙৰ যি পৰিকল্পনা যে কৰিছিলে তাৰ ভিতৰত তেওঁলোকে কেনেধৰণৰ এই কেপিঙৰ আকৌ পুনৰকৈ কল্পনা কৰি পিনে তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াই পৰৱৰ্তী লক্ষণীয় হ'ব জয়ন্ত নিশ্চয়কৈ আৰু অধিক দীঘলীয়া হ'ব এই সম্ভাৱনা এই মুহূৰ্তত আহি পৰিছে বাৰে বাৰে ব্যৰ্থ হ'বলগীয়া হৈছে উপাসনা জুই নিৰ্বাপন কৰিবলৈ গৈ কেচিং ভালভত ফাট মেলিলে শেহতীয়াকৈ আৰু যাৰ বাবে এই প্ৰক্ৰিয়া পুনৰ দীঘলীয়া হৈ পৰা পৰিলক্ষিত হৈছে কিন্তু এইখিনিতে আন এটা প্ৰশ্ন উত্থাপিত হয় বাগজানত তেলখাত যদিহে জুই নিৰ্বাপন কৰিব পৰা হয় তেতিয়াহ'লে সম্পূৰ্ণৰূপে চিল কৰি দিয়া হ'ব কিন্তু কিমান নিৰাপদ হ'ব কিমান সুৰক্ষিত হ'ব তাকেলৈ কিন্তু প্ৰশ্ন ৰৈ যাব উপাসনা হয় জয়ন্ত নিশ্চয়কৈ কিয়নো যিহেতু অহৰহ গতি যে ৩,০০০ গভীৰত্ব সুৰুঙৰ পৰা যিহেতু এটা যিটো জুইৰ যি প্ৰেছাৰত যিটো জুই নিৰ্গত হৈ আছে সেই তাত যেনে বিয়পি স্থাপন কৰা হৈছে প্ৰথম তেওঁলোকে সফলতা লাভ কৰিছিল কিন্তু তাৰ পিছত যিটো কালি কেপিলত ফাট মেলে তাৰ পিছত এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো জুইৰ তাপ যিটো অধিক বাঢ়ি গৈছে আৰু শব্দ এটা প্ৰচণ্ড তাত আমি শুনিবলৈ পাইছো আগতকে অধিক বেছি শব্দ তাত হৈছে যাৰ বাবে সকলো ৰাইজ আতংকিত হৈ আছে কিন্তু হঠাতে যিটো সেই প্ৰেছাৰৰ যিটো ওলাই আছে যিটো জুই তাত যদি কেপিং কৰি দিয়া বিয়পি কৰি দিয়া হৈছে তাৰ পিছত যেহেতু কেপিং কৰাৰ পিছত যেহেতু তাত একেবাৰে যদি বন্ধ কৰি দিয়া হয় বস্তুটো সম্পূৰ্ণৰূপে সিল কৰি দিব ভিতৰত যিটো জুই যি নিৰ্গত হৈ আছে তাত হয়তো বেছি হয়তো কম্পনৰ এটা অনুভৱটো কালিৰ পৰা হৈ আছে আৰু তাৰ লগতে হয়তো বিস্ফোৰণ হ'ব পাৰে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে যাৰ কাৰণে এই সকলো প্ৰক্ৰিয়া দেখিবলৈ হয়তো অধিক সহজ যেন লাগে কিন্তু জয়ন্ত যদি প্ৰেক্টিকেলত যদি যোনে কাম কৰি আছে তেওঁলোকৰ বাবে অধিক কঠিন কিয়নো প্ৰতিটো বিপদৰ যাত্ৰা কৰি তেওঁলোকে এই কেপিঙৰ কাম কৰি আছে আৰু কালি অকল বিশেষজ্ঞৰ যি ৬জনীয়া দল তেওঁলোকে সেই কেপিঙৰ সময়ত উপস্থিত আছিল তাৰ লগতে যি বাকী যি অইল ইণ্ডিয়া কৰ্মচাৰী সকলোকে তাত আঁতৰাই দিয়া হৈছিলে কিয়নো যি পুলিচ প্ৰশাসনৰ লোককো তাৰ পৰা আঁতৰাই দিয়া হৈছে কিয়নো যিকোনো মুহূৰ্তত তাত এক বিস্ফোৰণ হ'ব পাৰে আৰু ভালভৰ আৰু সেই বিস্ফোৰণৰ ফলত হয়তো লোকৰ বহুতো ক্ষতিগ্ৰস্ত ইতিমধ্যে হৈ আহিছে আৰু কেনেধৰণৰ পৰিস্থিতি বিৰাজ কৰে আমি হয়তো নিজে অনুমান কৰিব পাৰো কিন্তু তাৰ বাবে তেওঁলোকে সেই কাম বহুত কিছু তাত দিশ তাত চাই পেলাই এই কামত হাত দিয়া হৈছে আৰু এতিয়া কেনেধৰণে তেওঁলোকে নতুন পৰিকল্পনা কৰিব পাৰে জয়ন্ত সেয়া এতিয়াতো আমি জানিব পাৰিম পৰৱৰ্তী বাতৰিত কিন্তু এতিয়া প্ৰশ্ন হৈছে অধিক ভয়াৱহ সৃষ্টি হৈছে বুলি ক'ব লাগিব এইটো মুহূৰ্তত এক পৰিৱেশ তাত আৰু এতিয়া কেনেধৰণৰ ব্যৱস্থা অইল ইণ্ডিয়া গ্ৰহণ কৰে যাতে তিনিচুকীয়া জিলাখনৰ পৰৱৰ্তী সময়ত অতি লক্ষণীয় হ'ব ধন্যবাদ উপাসনা আপুনি দৃষ্টি ৰাখিব পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে বাগজানৰ পৰা আপডেট জনাইছে আমাৰ সাংবাদিক উপাসনাই বৰ্তমানে জুই জ্বলি আছে কালিও সৰু সুৰাকৈ কিছু বিস্ফোৰণ সংঘটিত হৈছে প্ৰচণ্ড শব্দৰে বিস্ফোৰণ সংঘটিত হৈছে অত্যন্ত প্ৰত্যাহ্বানমূলক কাৰ্য এই মুহূৰ্তত নতুন কি পৰিকল্পনা গ্ৰহণ কৰা হয় নতুন কি সিদ্ধান্ত গ্ৰহণ কৰা হয় এই জুই নিৰ্বাপন কৰিবলৈ তাৰ বাবে চিন্তা চৰ্চা চলাই আছে বিশেষজ্ঞৰ দলে গুৱাহাটী মহানগৰীত কোভিডৰ প্ৰটকল ভংগ সামাজিক দূৰত্ব নামানি আধাৰ কেন্দ্ৰত ব্যাপক ভিৰ লাচিত নগৰৰ আধাৰ সেৱা কেন্দ্ৰত অভাৱনীয় ভিৰ আধাৰ কাৰ্ড বনাবলৈ আহি ভিৰ কৰিছেহি অসংখ্য লোকে বকো ছয়গাঁৱৰ লগতে আন ভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল পুৱাৰে পৰা শাৰী পাতিছেহি কোলাত কেঁচুৱালৈ একাংশ আহিছে আধাৰ কাৰ্ড বনাবলৈ তেওঁলোকক কোৱা হৈছে ২৫ আগষ্টৰ ভিতৰত আধাৰ কাৰ্ড যোগাৰ কৰিবলৈ আৰু যাৰ বাবে বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে আজি পুৱাৰে পৰা লাচিত নগৰস্থিত আধাৰ সেৱা কেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হৈছে বকো ছয়গাঁও গুৰেশ্বৰ আদি বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য লোক আহিছে লাচিত নগৰৰ আধাৰ সেৱা কেন্দ্ৰলৈ আৰু তাত মেলা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে পুৱাৰে পৰা শাৰী পাতিছেহি এইসকল লোকে কিন্তু নাই তাত সামাজিক দূৰত্ব গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে বৃদ্ধি পাইছে গণসংক্ৰমণ কৰোনা ভাইৰাছৰ আৰু তেনে সময়তেই সামাজিক দূৰত্ব নামানি কোভিডৰ প্ৰটকল ভংগ কৰি এইসকল লোকে পুৱাৰে পৰা আহি ভিৰ কৰা পৰিলক্ষিত হৈছে আধাৰ সেৱা কেন্দ্ৰত দীঘলীয়া শাৰী কেইবা শতাধিক লোকে তাত ভিৰ কৰা পৰিলক্ষিত হৈছে গাড়ী ভাড়া কৰি বিভিন্ন স্থানৰ পৰা আহিছে এইসকল লোক এই মুহূৰ্তত হেতা ওপৰা লাগি আছে আমি দেখুৱাইছো পোনপটীয়াকৈ এই দৃশ্য ব্যাপক ঠেলা হেঁচা হেতা ওপৰা লাগিছে আধাৰ সেৱা কেন্দ্ৰত
কেইবা শতাধিক লোকৰ ভিৰ মেলা সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত লাচিত নগৰস্থিত আধাৰ সেৱা কেন্দ্ৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত হাহাকাৰ পৰিস্থিতি আধাৰ সেৱা কেন্দ্ৰত গুৱাহাটী মহানগৰীৰ লাচিত নগৰত খুদ গুৱাহাটী মহানগৰীতে কোভিডৰ প্ৰটোকল ভংগ কৰি সামাজিক দূৰত্বৰ সকলো বিধি উলংঘন কৰি এনেদৰে ঠেলা হেঁচা লগোৱা পৰিলক্ষিত হৈছে অসংখ্য লোকে কেইবা শতাধিক লোক আহি সমবেত হৈছে আৰু দেখিবলৈ পোৱা হৈছে প্ৰায় সংখ্যক পুৰুষ মহিলাই 50 বা 60ৰ ঊৰ্ধৰ আৰু 50 বা 60ৰ ঊৰ্ধৰ এইসকল পুৰুষ মহিলাই আধাৰ কাৰ্ড বনাবলৈ আহি এনেদৰে ঠেলা হেঁচা লগোৱা পৰিলক্ষিত হৈছে আৰু কাৰ্যালয়ৰ মুখ্য দুৱাৰ খোলাৰ লগে লগে এনেদৰে ঠেলা হেঁচা লাগিছে এইসকল লোকৰ মাজত বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী এইসকল লোক বিভিন্ন কাৰ্যালয়ৰ পৰা কোৱা হৈছে তেওঁলোকক 25 আগষ্টৰ ভিতৰত আধাৰ কাৰ্ডৰ ব্যৱস্থা কৰিবলৈ আৰু তাৰ বাবে এনেদৰে হেতা ওপৰা লগাইছে আধাৰ কাৰ্ড বনাবলৈ আহি বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক লোকে এনেদৰে ঠেলা হেঁচা কৰা পৰিলক্ষিত হৈছে আধাৰ সেৱা কেন্দ্ৰত চৰকাৰী ঘৰ দিম বুলি কৈছে চৰকাৰী আধাৰ কাৰ্ড বনাব আহিছোঁ আধাৰ কাৰ্ড নবনালে বোলে চৰকাৰী ঘৰ নেদে সেইটোৰ কাৰণে আধাৰ কাৰ্ড বনাবৰ কাৰণে আহিছোঁ নাই গমেই দিয়া নাই গম পোৱা নাছিলোঁ এতিয়াহে গম দিল কোনদিনা বন্ধ এতিয়া আহিব লগা হৈছে এতিয়া নাহিলে উপায় নাই আগতে জানা হ'লেতো আগতে বনালোহে আমি বকডিলিঙৰ পৰা আহিছোঁ এবছৰ আমি ইয়াতে আধাৰ কাৰ্ডৰ কাৰণে আহিছোঁ আধাৰ কাৰ্ডটো তাৰমানে ঘৰৰ লিষ্টত যাৰ যাৰ নাম আছে সেইবিলাকৰ তাৰমানে আধাৰ কাৰ্ড নহ'লে তাৰমানে চৰকাৰে ঘৰ নিদিয়ে সেইটো কাৰণে তাৰমানে আধাৰ কাৰ্ড বনাবৰ কাৰণে আমাক পঠাই দিছে এতিয়া কৰোণাটোতো হৈ আছে ছাৰ আমি ভয় কৰিলেও উপায়ে নাই তাৰমানে ঘৰ যে নাপাম আমি সেইটো কাৰণে আৰু আধাৰ কাৰ্ডৰ কাৰণে দৰকাৰত আহিছোঁ আৰু সেইটো আমি গম নাপাওঁ কেতিয়া ঘৰ দিব তাৰমানে এতিয়া তাৰমানে যাৰ যাৰ নামত ঘৰৰ লিষ্টত নাম আছে সেইবিলাকৰ কিছুমানৰ নাই নহয় আধাৰ কাৰ্ড বনোৱাই নহ'ল আমাৰ আগতে বহুত দিনৰ পৰাই আশা লৈ আছোঁ বহুত ঠাইত গ'লোঁ বনাব পৰা নাই সেই গতিকে আজি ঘৰৰ ওচৰৰ মানুহ এজনীয়ে ক'লে যে ইয়াতে বনাব পাৰি সেই হিচাপে আহিলোঁ না আমিতো লাইনত ফাকে ফাকে আছোঁ আমি বুজি পাওঁ সেইবিলাক কথা সামাজিক দূৰত্ব নাই কোনটো নাই যিহেতু কৰোণা সংক্ৰমণ হৈ আছে ভয় লগা নাই নে আপোনালোকে ভয় লগেছে লাগিছে তথাপি আহিব লগা হৈছে দৰকাৰ লাগে বুলি যে কিবা এতিয়া বোলে ID নম্বৰৰ কাৰণে আধাৰ কাৰ্ড লাগে বুলি কৈছে তাৰ কাৰণে আমি আহা গৈছে এতিয়া চৰকাৰে কিবা সুবিধা দিয়াৰ কথা কৈছে নেকি হয় এতিয়া চৰকাৰীৰ ঘৰ এইটো দিম বুলি কোৱা কাৰণে আমি ব্ৰেকিং নিউজ আজি অভিনেতা সুশান্ত সিং ৰাজপুত সন্দৰ্ভত সুপ্ৰিম কোৰ্টত শুনানি CBI তদন্তক লৈ দিব নিৰ্দেশ আজি দিনৰ 11 বজাত হ'ব শুনানি লগতে ৰিয়া চক্ৰৱৰ্তীৰ আবেদনক লৈ হ'ব শুনানি ৰিয়াৰ গোচৰ স্থানান্তৰ কৰাক লৈ হ'ব শুনানি উল্লেখযোগ্য যে পাটনাৰ পৰা মুম্বাই স্থানান্তৰৰ বাবে ৰিয়াই আবেদন জনাইছিল ৰিয়াৰ এই আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হ'ব শুনানি উচ্চতম ন্যায়ালয়ৰ আজিৰ এই শুনানিক লৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হ'ব শুনানি CBI তদন্তক লৈ দিব বিশেষ নিৰ্দেশ বিশেষ ৰায় আজি দিনৰ 11 বজাত হ'ব শুনানি ৰিয়া চক্ৰৱৰ্তীৰ আবেদনক লৈ হ'ব শুনানি ৰিয়াৰ গোচৰ স্থানান্তৰ কৰাক লৈ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে পাটনাৰ পৰা মুম্বাই স্থানান্তৰৰ বাবে ৰিয়াই আবেদন জনাইছিল ৰিয়াৰ এই আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হ'ব শুনানি বিশেষকৈ CBI তদন্ত সন্দৰ্ভত আজি কি নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে তাৰ বাবে সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ ওপৰত
যাতায়াতৰ নামত নৰক যন্ত্ৰণা ভুগি আহিছে মিছামাৰীৰ নেপালী বস্তি গাঁৱৰ ৰাইজে। কিছুদিন পূৰ্বে বাঢ়নী পানীয়ে উটুৱাই নিছিল দীঘলজুৰি নৈৰ ওপৰত থকা বাঁহৰ সাঁকোখন আৰু যাৰ ফলত এতিয়া জীয়াতু ভোগ কৰিবলগীয়া হৈছে ৰাইজে। কিয়নো নেপালী বস্তিৰ পৰা আন অঞ্চললৈ যাতায়াতৰ বাবে একমাত্ৰ সম্বল আছিল বাঁহৰ সাঁকোখন। দলঙৰ অভাৱত বিপদ সংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে পুৰুষ মহিলাৰ পৰা আৰম্ভ কৰি শিশু তথা বয়োবৃদ্ধলৈ। দলঙৰ অভাৱত চিকিৎসালয়লৈ অহা যোৱা কৰাটো সীমাহীন সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজে। দীঘলজুলি নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে গাঁওবাসীয়ে চৰকাৰ জনপ্ৰতিনিধিৰ ওচৰত বহুবাৰ আবেদন নিবেদন কৰিছে যদিও আজি পৰ্যন্ত নাপালে কোনো সুফল। আগবঢ়াইছো মিছামাৰীৰ পৰা আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট। হয়, নিশ্চয়কৈ শোণিতপুৰ জিলাৰ মিছামাৰীৰ নেপালী বস্তি অঞ্চলৰ ৰাইজে এখন দলঙত যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে। আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য। এয়া হৈছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ নেপালী বস্তি অঞ্চলৰ দৃশ্য। এয়া হৈছে দীঘলজুলি যি নৈ আছে, এই নৈৰ ওপৰত থকা এখন বাঁহৰ সাঁকো। এই বাঁহৰ সাঁকোখন আচলতে কেইদিন পূৰ্বে যি বাঢ়নী পানী আহিছিলে, সেই বাঢ়নী পানীত উটুৱাই লৈ গৈছিল এই বাঁহৰ সাঁকোখন, যাৰ পিছতেই এই অঞ্চলত যি যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছিলে। বহু বছৰৰ পৰাই এওঁলোকে দাবী জনাই আহিছে এই অঞ্চলৰ ৰাইজে যে ইয়াত এখন দলং নিৰ্মাণ হ'ব লাগে, কিন্তু আজি কপতি আচলতে চৰকাৰ প্ৰশাসনে ইয়াত দলং নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কি ক'ব? এই ক্ষেত্ৰত আচলতে এটা দুৰ্ভাগ্যজনক কথা, কাৰণ বহুদিন ধৰি আমাৰ ৰাইজৰ এটা সপোন, প্ৰায় 28-30টা পৰিয়ালৰ ইয়াত পাম হওক বা হেৰি হওক এনেকুৱা ঘৰ ধৰণে কৰি পেলাই আছে, বা আমাৰো ইয়াত থকা বহুত বছৰ হৈ গ'ল, স্বাধীনতাৰ আগৰ পৰাই ইয়াত বসবাস কৰি থকা ৰাইজ। গতিকে তেওঁলোকৰ আজি এই যাতায়াতৰ নামত যিটো দুৰ্ভোগ ভুগিবলগীয়া হৈছে, পূৰ্বৰ চৰকাৰে হওক বা বৰ্তমানৰ চৰকাৰে হওক, কোনেও কিন্তু এই ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰিবলৈ আগবাঢ়ি অহা নাই। তেওঁলোকৰ কোনো সদিচ্ছা আমি আজিলৈকে দেখা নাই। বিগত সময়ত প্ৰথম বাঢ়নী পানীতে উটাই লৈ গ'ল আচলতে। এইটো আপোনাৰ প্ৰায় 2-2.5 মাহ হৈ গ'ল। তো এতিয়া ৰাইজে পানীৰে অহা যোৱা কৰিবলগীয়া হৈছে, অত্যন্ত কষ্ট হৈছে। স্কুল বৰ্তমান সময়ত নাই বুলিহে, নহ'লেতো সম্পূৰ্ণৰূপে একে হ'লেহেঁতেন। লকডাউন যি ধৰণৰ হৈ আছে তেনেকুৱা ধৰণে লকডাউন আচলতে হৈ থাকিলেহেঁতেন আচলতে। আমাৰ আৰু লোক আছে, আমি তেখেতসকলৰ পৰাও জানিব চেষ্টা কৰিম কেনেধৰণে সমস্যা হৈছে। হয়, আমিতোতো ইয়াতোতো এতিয়া বহুত দিন বসবাসেই কৰা হ'ল। আজিলৈকে চৰকাৰ আপোনাৰ পৰা এখন দলং পোৱা নাই। কিমান আপত্তি কৰিও দলংখন আজিলৈকে আমি নাপালোঁ। আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ বহুত অসুবিধা। পানী দুনি আহিলে ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে। বাপেক মাকে পাৰ কৰি দিব লাগে, পাৰ কৰিলেও বাঢ়নী পানীত সাঁতুৰিব নাজানে, পোৱালি কেনেকৈ পাৰ হ'ব। গতিকে আমি চৰকাৰ আপোনাৰ পৰা এটাই অনুৰোধ কৰিছোঁ, আমাক এই দলংখন যদি অতি সোনকালে দিয়ে তেতিয়াহ'লে আমি নথৈ সুখী হ'ম। হয়, কি ক'ব আইতা? এই আমাৰ দলংখনহে লাগে আৰু এতিয়া আমাৰ এই আৰু মেখেলা দাঙি পাৰ হ'ব লাগে। কিমান শাস্তি হৈছে, এপাক ঘূৰিব লাগে। সেইকাৰণে সোনকালে আমাক দলংখন হেৰি কৰি দিয়ক উপায়ত। হয়, নিশ্চয়কৈ আচলতে তেওঁলোকে দাবী জনাইছে যে আচলতে ইয়াত এখন দলং নিৰ্মাণ হ'ব লাগে, কাৰণ বছৰ বছৰ ধৰি ইয়াত যাতায়াতৰ নামত তেওঁলোকে দুৰ্ভোগ ভুগি আহিছে। আৰু শেহতীয়াকৈ বাঢ়নী পানীয়ে এই দলংখন যি বাঁহৰ সাঁকো আছিল সেয়া উটুৱাই নিয়াত এক প্ৰকাৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এই অঞ্চলটোৰ ৰাইজৰ যাতায়াত ব্যৱস্থা। লকডাউনে স্থবিৰ কৰিছে শিৱসাগৰৰ আমগুৰিৰ 70 মেগাৱাট শক্তি সম্পন্ন সৌৰ পাৰ্ক নিৰ্মাণৰ কাম কাজত। 1990 চনতে আমগুৰিৰ লালিম চাপৰিত 360 মেগাৱাট শক্তি সম্পন্ন গেছ ভিত্তিক এক প্ৰকল্প স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। চলিত বৰ্ষৰ 7 মাৰ্চত অসম চৰকাৰ আৰু নয়ডাৰ জেকচন ইণ্ডিয়া নামৰ এটা প্ৰতিষ্ঠানৰ মাজত প্ৰকল্পটো নিৰ্মাণৰ বাবে এক চুক্তি সম্পাদিত হয়। প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সৌৰ পাৰ্কখন আগন্তুক 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। আমগুৰি সৌৰ পাৰ্কৰ পৰা শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈৰ এক বিশেষ ৰিপৰ্ট আগবঢ়াইছো। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ আমগুৰিত এটা সৌৰ শক্তি পাৰ্ক ইয়াতে আধাৰশিলা স্থাপন কৰা হৈছে আৰু ইয়াৰ কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ আমি আহি ইয়াত উপস্থিত হৈছোঁ। অসম চুক্তিৰ ফচল 1990 চনতে ইয়াত গেছ বেছ এটা পাৱাৰ প্ৰজেক্ট হোৱাৰ কথা আছিল। ইয়াত আধাৰশিলা স্থাপন কৰা হৈছিল আৰু তাক লৈ সুদীৰ্ঘ দিন ধৰি প্ৰায় 25টা বছৰ ধৰি কংগ্ৰেছ আৰু অগপৰ মাজত বহু ধৰণৰ কুটিল ৰাজনীতিও চলিছিল।
কিন্তু পৰৱৰ্তী সময়ত বিগত বৰ্ষত ফেব্ৰুৱাৰী মাহত ইয়াতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াত আধাৰশিলা স্থাপন কৰিছে। এখন সৌৰ পাৰ্ক হ'ব 70 মেগাৱাট শক্তি সম্পন্ন। আৰু এই পাৰ্কৰ অগ্ৰগতি যিধৰণে আগবাঢ়িব লাগিছিল, লকডাউন তথা কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰেক্ষাপটত ই স্থবিৰ হৈ পৰিছে। আৰু এই মুহূৰ্তত মই এই প্ৰকল্পৰ সহকাৰী প্ৰবন্ধক মোৰ সৈতে উপস্থিত আছে। মই তেখেতৰ পৰা সবিশেষ জানিব বিচাৰিম যে প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষে অসমৰ কাৰণে এটা খুব সুন্দৰ প্ৰজেক্ট ইয়াতে আৰম্ভ হ'বলৈ গৈ আছে। আমি গম পাইছোঁ যে ইতিমধ্যে কাৰ্যালয় নিৰ্মাণৰ কামো চলি আছে, কিন্তু লকডাউনৰ প্ৰেক্ষাপটত যথেষ্ট অসুবিধাৰো আপোনালোক সন্মুখীন হৈছে। কিন্তু ইয়াত কিমান বিঘা মাটিক লৈ এই প্ৰকল্পটো হ'ব আৰু কেনেধৰণৰ অগ্ৰগতিৰ ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা আগবঢ়োৱা হৈছে? টোটেল আপোনাৰ আমগুৰি সৌৰশক্তি প্ৰকল্পৰ কাৰণে 1131 বিঘা মাটি আমাৰ ইয়াতে আছে। আৰু যিখিনি মাটি মানে বেদখল হৈ আছিলে সেইখিনি অলৰেডি বেদখল মুক্ত হ'ল আৰু প্ৰজেক্টৰ কামো বৰ্তমান আৰম্ভ হৈ গৈছে। লকডাউনৰ কাৰণে কিছুমান প্ৰব্লেমৰ কাৰণে কিছু স্থবিৰ হৈছে, তথাপিতো বৰ্তমান কোম্পানীৰ মানুহ আহি আমগুৰিত উপস্থিত হৈছেহি। তেওঁলোকে যোৱা 10-15 দিনৰ ভিতৰতে কামখিনি ষ্টাৰ্ট কৰিব। আৰু ইয়াৰে যিখিনি প্ৰিলিমিনেৰী কাম আছিলে প্ৰথম অৱস্থাৰ, সেইখিনি কাম ইতিমধ্যে শেষ হৈছে। আৰু যিটো জিঅ' টেকনিকেল ইনভেষ্টিগেশ্যন, সেইখিনিৰ কামৰ ফলাফল ইতিমধ্যে ওলাইছে। আৰু লগতে যিটো টপ'গ্ৰাফি ছাৰ্ভে সেইটো হৈ গৈছে, কোম্পানীৰ ফালৰ পৰা হৈছে। জেকচন বুলি এটা নয়দাস্থিত কোম্পানীয়ে ইয়াৰ নিবিদা লাভ কৰিছে। আৰু বৰ্তমান ছেপ্টেম্বৰৰ পৰা ইয়াৰ পূৰ্ণগতিত পেনেলৰ কামখিনি আৰম্ভ হ'ব বুলি তেওঁলোকে আমাক জানিবলৈ দিছে। কিমান দিনৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ হৈ যোৱাৰ সম্ভাৱনা আছে? সৌৰশক্তি প্ৰকল্প তেওঁলোকে কোৱা মতে 18 মাহৰ ভিতৰতে তেওঁলোকে কমপ্লিট কৰিম বুলি কৈছে। ইয়াতকৈ কম সময়ো লাগিব পাৰে, তেওঁলোকে অলপ দ্ৰুতগতিত কামটো আগবঢ়াম বুলি কৈছে। আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত কামৰ যি মানে কামত তেওঁলোকেও অলপ বাধাৰ সৃষ্টি হৈছে। আৰু সেইখিনি যদি চব ঠিকে থাকে 18 মাহৰ ভিতৰতে প্ৰকল্পটোৰ কাম শেষ হ'ব লাগে। ইয়াত এতিয়া কিমানজন কৰ্মচাৰী আছে আৰু ভৱিষ্যতৰ দিনত ইয়াতে নিশ্চয় নিবনুৱা সমস্যাৰ সমাধানৰ এটা ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব, বহু যুৱকে হয়তো ইয়াত নিয়োগ পাব? বৰ্তমান আমাৰ APGCL আণ্ডাৰতে আমি গোটেইখিনি কৰ্মচাৰী ইয়াতে আছোঁ। APGCL যিখিনি কৰ্মচাৰী ইয়াতে নিয়োগ কৰিছে, সেইখিনি আমি যিখিনি প্ৰিলিমিনেৰী কাম আছিলে সেইখিনি বৰ্তমান শেষ কৰিছোঁ। 2019 চনৰ পৰা আমি এইখিনি কাম কৰি আহিছোঁ। ভূমিত যিখিনি প্ৰব্লেম আছিলে, কিছুমান মাটি কিনিবলৈ বাকী আছিলে, সেইখিনি কিনা অলৰেডি হৈ গৈছে। আৰু তাৰে যিখিনি বেদখল আছিলে সকলোবিলাক বেদখল মুক্ত হৈ গ'ল। আৰু বৰ্তমান যিখিনি নিয়োগৰ ক্ষেত্ৰত আহিব সেইখিনি চব কোম্পানীৰ ফালৰ পৰাই কৰিব। ইয়াত যিখিনি কাম হ'ব সকলো তেওঁলোকে কোম্পানীয়ে কৰিব। এয়া আছিল এই প্ৰকল্পৰ সহকাৰী মহাপ্ৰবন্ধক উজ্জ্বল প্ৰতিম হাজৰিকা। তেওঁ গোটেই প্ৰকল্পটো সম্পৰ্কত সবিশেষ জনাবলৈ চেষ্টা কৰিছে। পখিলা খেদাৰ বয়সতে প্ৰতিবন্ধী হৈ পৰে এগৰাকী কণমানি। কণমানিজনীৰ নাম জোনমণি দেৱী। ৰহাৰ সৰিয়হতলী শান্তিপুৰৰ পবিত্ৰ নাথৰ কন্যা জোনমণি 2 বছৰ বয়সতে জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল। দৰিদ্ৰ পিতৃ পবিত্ৰই নগাঁও, গুৱাহাটী আদিত চিকিৎসা কৰি জোনমণিক মৃত্যুৰ দুৱাৰদুলিৰ পৰা বচাই আনিলে যদিও জোনমণি 2খন ভৰি অকামিলা হৈ পৰিল। ফুলকমলীয়া বয়সতে পংগুত্বক আঁকোৱালি ল'বলগীয়া হ'ল জোনমণিয়ে। বিগত 10 বছৰে জোনমণিয়ে কটাইছে দুৰ্বিষহ জীৱন। অৰ্থৰ অভাৱৰ বাবে জোনমণিৰ উন্নত চিকিৎসা কৰিব পৰা নাই পিতৃ পবিত্ৰই। ফলত অকালতে মৰহি যাবলৈ ধৰিছে জোনমণিৰ জীৱন। জোনমণিক লাগে উন্নত চিকিৎসা। হয়তো উন্নত চিকিৎসা লাভ কৰিলে জোনমণিয়ে পাব পাৰে এক নতুন জীৱন। শেহতীয়াকৈ জোনমণিৰ দুৰৱস্থাৰ কথা শুনি ৰহাৰ এজন যুৱ সমাজকৰ্মী সঞ্জীৱ হাজৰিকাই জোনমণিলৈ আগবঢ়াইছে এখন হুইল চেয়াৰ। কণমানি জোনমণিক সুস্থ কৰি তুলিবলৈ দৰিদ্ৰ পিতৃ মাতৃয়ে বিচাৰিছে এতিয়া হৃদয়বানজনৰ সহায়। আমাৰ ৰহাৰ এজন উদীয়মান যুৱক সঞ্জীৱ হাজৰিকা ডাঙৰীয়াই এই ছোৱালীজনীলৈ এখন হুইল চেয়াৰ আগবঢ়াইছে। মই তেখেতক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু লগতে মই সমূহ অসমবাসী ৰাইজক আপোনালোকৰ মাধ্যমেৰে এটা অনুৰোধ জনাব বিচাৰিছোঁ, এই কণমানি ছোৱালীজনীৰ কাৰণে যদি আপোনালোকে অলপ সহায় কৰে নিশ্চয় ঘৰখন উপকৃত হ'ব আৰু এটা উন্নত মানদণ্ডৰ যদি ট্ৰিটমেণ্ট হয়।